লিখিছে মোৰ প্ৰিয় বন্ধু প্ৰীতিৰঞ্জনে আৰু বহুতে বুজি পোৱা নাই মোৰ সঞ্চালক মহোদয় আছে ইয়াৰ প্ৰথম কবিতাৰ অৰ্থ হ'ল মানুহ চোৱা ক'ত পাই গৈছে পুগিও মানছে হেৰা কাহা পুগিও ছই সক জুন ভোভদিনী নগাওয়াব তরাই কুকুন मुनको सोजो गर्दा गर्दै धेरै बग्यो खुन ताम्र पत्र वीर चक्र लाग्न थाल्यो खुन असम सिक्किम दार्जिलिङ भाग्सु देहरादून असम सिक्किम दार्जिलिङ भाग्सु देहरादून सगरमाथा कञ्चनजंघा हाम्रो मुटु हुन् मुटु मुटु जोडे यहाँ माया जोडिन्छ मुटु मुटु जोडे यहाँ माया जोडिन्छ पाखुरीमा पाखुरी जोडे चट्टान फोरिन्छ तपाई हामी मिल्यौं भने ढुङ्गो पनि सुन तपाई हामी मिल्यौं भने ढुङ्गो पनि सुन भोगो तिमी नगाऊ अब पराईको गुण भोगो तिमी नगाऊ अब पराईको गुण समाज जोड्ने प्रयास जस्तो नबोलाइने आइदिन्छु समाज जोड्ने प्रयास जस्तो नबोलाइने आइदिन्छु संस्कृतिलाई मान्ने होस् जसको हामी खाइदिन्छु दिनरात संस्कृतिको घरेरीलाई गोडिदिन्छु दुर्नीति र दुष्कृतिलाई धेरै टाढा छोडिदिन्छु समाज संस्कृति राष्ट्र धर्म गलत कार्य हो भने बदनामीको मैलो चादर त्यो पनि उडिदिन्छु त्यो पनि ओडिदिन्छु कुनै दिन आफ्नो निम्ति बाँचे भने भन्न मलाई कुनै दिन आफ्नो निम्ति बाँचे भने भन्न मलाई विधर्मीको इशारामा नाचे भने भन्न मलाई संस्कृतिलाई जीवनको सर्वस्व ठानेको छु कुनै दिन यस संस्कृतिलाई भाँचे भने भन्न मलाई भाँचे भने भन्न मलाई धन्यवाद অনুভৱ কৰিছো অৰ্থটো ক'বলৈ বিচাৰে মোৰ প্ৰিয় বন্ধু প্ৰীতিৰঞ্জনে আৰু বহুতে বুজি পোৱা নাই মোৰ সঞ্চালক মহোদয় আছে ইয়াৰ প্ৰথম কবিতাৰ অৰ্থ হ'ল মানুহ চোৱা ক'ত পাই গৈছে জোনবাৰী দেশলৈকে মানুহ গৈছে কিন্তু তুমি লোকৰ গুণ গৰিমাকে গাবলৈ ওলাইছা বাদ দিয়া লোকৰ গুণ গৰিমা গাবলৈ নিজৰ গুণ গৰিমা গাবা দিনে ৰাতিয়ে তুমি লোকৰ কাৰণে তেজ বুৱাই দিছা লোকৰ কাৰণে তুমি তেজ কিয় বুৱাব লাগে এই মই দেখি আছো তুমি পোৱা তাম্ৰপত্ৰ আৰু শিলালিপিও দেখোন ঘুনে খাইছে ঘুনে ধৰিছে হে বেলেগৰ গুণ গাবলৈ বাদ দিয়া নিজৰ গুণ গাব লাগে অসম সিকিম দাৰ্জিলিং ভাগসু দেহৰাদুন সকলো একেই আমি হে সগৰমাথা মানে এভাৰেষ্ট শৃংগ আৰু কঞ্চনজংঘা গোটেইকেইটা আমাৰ মুতুৰ সম্পদ আমি বিশ্বৰ ভাৰতীয় সকলো একেই সেই আমি কাৰ গুণ গৰিমা গাব লাগে নিজৰ গুণ গৰিমা গাব লাগে প্ৰথমটিৰ অৰ্থটো সেইটোৱে আৰু হিয়াই হিয়াই যদি মিলি যায় মৰম বাঢ়ি যায় আপুনি আৰু মই হ'লে সেয়া সোণ বিচাৰিব নালাগে শিলতে আমি সোণ পাই যাম সেই অৰ্থটি সেই আছিলে প্ৰথমৰ আৰু দ্বিতীয়টি হ'ল সমাজ যদি গঠন কৰিবলৈ যোৱা যায় মাতিব নালাগে তুমি অনুষ্ঠানত মই নিজে আহি দিম যদি সংস্কৃতিক ভাল পোৱা ব্যক্তি হয় উচ্চ নিচৰ ভাৱ নাই যাৰ ঘৰতো মই খাই দিম আৰু যদি সংস্কৃতিৰ বিষয় ক'ব লাগে মই কম যদি সংস্কৃতিৰ বিৰুদ্ধে যদি কোনোবাই কয় জীৱনকে মই বলিদান দি দিম সমাজ সংস্কৃতি ৰাষ্ট্ৰ ধৰ্ম যদি কোনোবাই কয় এয়া একোটা বেয়া কাম তেতিয়াহ'লে সেই বদনামৰ ভাগিদাৰ মই নিজৰ পিঠি পাতি লম আৰু যদি কোনোবা দিনা এই সংস্কৃতিৰ বিৰুদ্ধে যদি মই কিবা কৰিম যদি সেই অপৰাধীবোৰৰ মানে আঙুলিৰ মূৰত যদি মই নাচিম তেতিয়াহ'লে তোমালোকে মোক ক'বা যেতিয়ালৈকে মই জীয়াই থাকো সংস্কৃতিৰ সৈতে কাম কৰি যাম ধন্যবাদ জয় অসম জয়